ক্লাছ 9 মেথছৰ অনুশীলনী 4.3 অংকক লৈ আহিছোঁ। 1 নম্বৰ অংক আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। আজি আমি 2 নম্বৰ পৰা আৰম্ভ কৰিম। 2 নম্বৰত কি কৈছে, 2,14 বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখা। তাৰমানে এই 2 আৰু 4 বিন্দুৰ মাজেৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখিব দিছে। এনেধৰণৰ আৰু কিমান ৰেখা আছে আৰু কিয়, এতিয়া আমি কৰি চাওঁ। এইটো আমি লিখিম 2,14 বিন্দুৰ মাজেৰে অতিক্ৰম কৰা দুডাল ৰেখাৰ সমীকৰণ হ'ল প্ৰথম আমাৰ কি আছে, 2,14 আছে। এইটো আমি x ধৰিম আৰু এইটো y ধৰিম। প্ৰথম আমি ধনাত্মক ধৰি লওঁ যে x প্লাছ y ইকুৱেল টু কি হ'ব, যে x প্লাছ y ইকুৱেল টু কিমান পাওঁ আমি, এনেকুৱা x প্লাছ y ইয়াতো লিখি দিব পাৰিম x প্লাছ y। xৰ মান যদি 2 হয়, y ৰ মান কিমান হ'ব 14 প্লাছ 2 কৰিলে কিমান হ'ব 16। এতিয়া এনেকুৱা ইয়াত দেখুৱাই দিছোঁ যে x প্লাছ y, xৰ মান যদি আমি 2 ইয়াত দিয়া আছে, প্ৰথমটো সদায় কি হয় xৰ মান হয় আৰু তাৰপিছৰটো কি হয় y। xৰ 2 প্লাছ y কিমান 14, 2 প্লাছ 14 কৰিলে কিমান হ'ব 16। তো আমি x প্লাছ y কিমান পালোঁ 16 পালোঁ। এতিয়া আমি ঋণাত্মক লওঁ x মাইনাছ y ইকুৱেল টু কিমান হ'ব, এইটো আমি প্লাছ লৈছিলোঁ, এতিয়া মাইনাছ ল'ম x মাইনাছ y। xৰ মান আমি ইয়াত কি দিয়া আছে 2 দিয়া আছে আৰু y মান কিমান দিয়া আছে 14। এতিয়া 2ৰ পৰা 14 মাইনাছ কৰিলে কিমান হ'ব -12 হ'ব। তোমালোকে এইটো মনত ৰাখিবা, যেতিয়া আমি মাইনাছ কৰিম ডাঙৰ সংখ্যাৰ আগত যিটো চিন থাকে সেই চিনটোৱে হয়। ইয়াত 2 হ'ল সৰু, 14 হ'ল ডাঙৰ, 14ৰ আগত মাইনাছ চিন আছে, সেইকাৰণে আমি মাইনাছ কৰিলোঁ যে ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন আছে, মাইনাছ চিনটো দিলোঁ। এতিয়া 14ৰ পৰা 2 মাইনাছ কৰিলোঁ, কিমান হৈ গ'ল -12 হৈ গ'ল। তো x মাইনাছ 2 কৰিলে আমি কিমান পালোঁ -12 পালোঁ। আমাৰ দুটা লিখিব দিছিলে, এই দুটাই হৈ যায়, মই আৰু এটা লিখি দিছোঁ। এতিয়া x ল'লোঁ, x প্লাছ y ল'লোঁ, x মাইনাছ y ল'লোঁ। এতিয়া ল'ম টুৱাইছ x প্লাছ y, টুৱাইছ x প্লাছ y ইকুৱেল টু কিমান হ'ব, যদি টুৱাইছ x লোৱা হয়, চাই লোৱা টুৱাইছ x প্লাছ y। এতিয়া 2, xৰ মান কি 2 আছে, প্লাছ y মান কিমান আছে 14। এতিয়া 2 × 2 কৰিলে কিমান হ'ব 2 × 2 কৰিলে কিমান হ'ব 4, এইফালে কিমান আছে +14। এতিয়া 14 প্লাছ 4 কৰিলে কিমান হ'ব 18। তাৰমানে টুৱাইছ x প্লাছ y ল'লে কিমান পালোঁ আমি 18 পালোঁ। এনেকৈ আৰু আমি লিখিবই পাৰিম আৰু বহুত লিখিব পাৰিম, কিন্তু তিনিটাই লৈছোঁ, আমাৰ দুটাই লিখিব দিছিলে। তো এতিয়া আমি লিখি দিব পাৰিম, যিহেতু এটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখাই অতিক্ৰম কৰিব পাৰে,
কৰিব পাৰে। তোমালোকৰ যদি পৰীক্ষাত আহে এইখিনি লিখিব নালাগে, মই জাষ্ট দেখুৱাইহে দিছোঁ যেনেকৈ মানবোৰ উলিয়াই অতিক্ৰম কৰিব পাৰে। সেয়ে 2,14 বিন্দুৰ মাজেৰে অতিক্ৰম কৰা অসীম সংখ্যক ৰেখা প্ৰাপ্ত হয়। গতিকে এনেধৰণৰ অসীম সংখ্যক ৰেখা আছে। ৰেখা আছে। এইটো হ'ল 2 নম্বৰৰ এনসাৰ।